So good morning guys. So আজি এটা question আহিছিলে দুটা তিনটা লৰা মোৰ লগৰ ভাই ক'ব পাৰে so মোক এটা question কৰিছিলে স্যাৰ কি দাদা আমাৰ প্ৰমোশন পুলিচৰ প্ৰমোশনটো কেনেকুৱা হয় সব আপুনি যেতিয়া নতুন ভৰ্তি হোৱা 5 বছৰৰ পিছতে আপুনি এবি হোক বা ইউবি হোক আপুনি পৰীক্ষা দিব পাৰিব ডিপাৰ্টমেন্টালি পৰীক্ষা 5 বছৰৰ পিছত এএসআই পৰীক্ষা দিব পাৰিব আৰু 8 বছৰ যদি তোমাৰ হৈ যায় তেনলে তুমি এসআই পৰীক্ষা দিব পাৰিবা তুমি এবি হয় ইউবি হয় এটো কথা নহয় এবি হলেও পাৰিবা ইউবি হলেও পাৰিবা মুঠতে 5 বছৰ লাগে তোমাৰ এএসআই হবলে এসিস্ট্যান্ট সাব ইন্সপেক্টৰ আৰু 8 বছৰ লাগে তোমাৰ আমাৰ কি কয় সাব ইন্সপেক্টৰ হ'ব কাৰণে এসআই হ'ব কাৰণে ডিপাৰ্টমেন্টালি পৰীক্ষা কথা কৈছো দেই হয় আৰু এটা হল 8 বছৰৰ কম্পালসৰি তোমাক এটা প্রমোশন দিয়ে লেস নাই বুলি এটা ভি দিয়ে 8 বছৰ হলে তোমাক কম্পালসৰি তোমাক দিবই সৰকাৰে নতুন সিস্টেম মানে বহুত ভাল এটা পদক্ষেপ লৈছে আৰু 8 বছৰ হলে তোমাক লেস নাই 16 বছৰ হলে তোমাক দিব নায়ক আৰু যদি তোমাৰ 24 বছৰ হৈ যায় কম্পালসৰি তোমাক দিব তিনটা বিলা দিব তোমাক হেড কনস্টেবল দিব সো এটোই হয় আমাৰ পুলিচৰ কম্পালসৰি এটা আছে যেহেতু আমাৰ কম্পালসৰি এই বছৰ পৰা দিছে 8 বছৰ আপোনাৰ লেস নাক দিবই আৰু যদি তোমাৰ 8 বছৰ হৈ যায় তেনে তুমি সাব ইন্সপেক্টৰ পৰীক্ষা দিব পাৰিবা তুমি কিন্তু তোমাৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু এটা কথা কৈছো যে তুমি এএসআই পৰীক্ষা দিব লাগিব কিন্তু তোমাৰ গ্ৰেজুৱেট কম্পালসৰি লাগিবই আৰু তুমি গ্ৰেজুৱেট থাকিলে তুমি পৰীক্ষাত বহিব পাৰিবা ডিপাৰ্টমেন্টালি পৰীক্ষাত বহিব পাৰিবা আৰু জুনে এই বছৰ 5 বছৰ হৈছে চাকৰি ডিপাৰ্টমেন্টালি এক্সাম হ'ব আৰু দিব পাৰিব এটো আৰু পুলিচৰ এটা বহুত ডাঙৰ এটা গোল্ডেন চান্স কব পাৰা কাৰণ কি এজ এ কনস্টেবল সবৰ ইচ্ছা থাকে প্ৰমোশনৰ কাৰণে আৰু সিপাহীৰ কাৰণে এটা প্ৰমোশন বহুত ডাঙৰ কথা এটা মই বুজাব নোৱাৰো কিন্তু বহুত এটা ডাঙৰ এটা চান্স হয় কাৰণ কি জেনেকে আমাৰ কিবা ভাল পালে আমি বুজাব নোৱাৰো এনুৱাই আমাৰ কনস্টেবল লাইফত প্ৰমোশন বহুত ডাঙৰ কথা আৰু বহুত ফুৰ্তিৰ কথা আৰু আনন্দৰ কথা সো লটস অফ লাভ 3-4জন ভাই মোক কৈ হুদিছিলে কোৱেশ্চনটো সো মই আশা কৰো বুজালো ইমান দিগল নকৰো সো keep preparing keep doing hard and yeah success is on your door jai hind bande mataram lots of love